আইঐ মোৰ আজি মনটো ইমান ভাল লাগিছে কি যে কম আৰু দেই সঁচাকে সেই ছোৱালীজনীও আহিছে বিয়নীও আহিছে কিহে পায় আজি মানে মই কৈছো ন ইমানেই ফূৰ্তি আৰু এপাক নাচিয়ে দিওঁ নেকি কাতি বিহু আহিল মই না কাতি বিহু গ'লেই আকৌ ক'ৰ পৰা আহিব কাতি বিহু ছোৱালীজনীহে আহিব লগতে বিয়নীও আহিব সেই জোৱাইৰ লগত আহি গৈছিলে হ'লেও আকৌ জোৱাই আকৌ চব কথা পাতিব নোৱাৰি নহয় আজি আকৌ সেই বিয়নীয়ে থ'বলৈ আহিব কেইদিনমান থকাকে কিমান যে ভাল লাগিব একদম ছোৱালীজনী বহাই লৈ আৰু চব কথা পাতিম মই কৈছো নহয় চব পাতিম তাই তাত কেনেকৈ আছে মানুহজনে মৰম কৰে নকৰে বিয়নীয়ে মৰম কৰে নকৰে চব সুধিব লাগিব দেই বৰ ভাল লাগিছে মই কৈছো নহয় বৰ ভাল লাগিছে আহিছে নাই আমাৰ আকৌ সেই বিয়নীজনীও বৰ গেধি নহয় মোৰ ছোৱালীজনীক নোৱাৰে আমাৰ ছোৱালীক নোৱাৰে দেই এই বৰ চোকা মই ঘৰতে শিকাই পঠিয়াইছো নহয় তাই এই বিয়নীজনী গেধি আকৌ সেই ওলাওঁতে দেৰি হৈছে চাগে জানো পাই আহিছে নে কি নে এতিয়া চে বহুত খোজকাঢ়িবলগীয়া হৈছে আকৌ ৱইনটো লৈ লওঁ আকৌ ৱইনটো নললে ভাল নালাগে নহয় নতুন ছোৱালী মা মই কিবা মাহঁত নিজৰ ঘৰলৈহে আহিছোঁ ঘৰলৈ আহিলি বুলি কি হ'ল নতুন ছোৱালী ৱইনটো লৈ ল সেইবোৰ নকৰিবি দেই আৰু হেৰি আকৌ মই তোক আজি থ'বলৈ আহিছোঁ এতিয়া পিছবেলা ভাত চাত বনাই আহিছোঁ ৰাতি খাব দেউতাই শুনে মই আকৌ কাইলৈ ৰাতিপুৱাই যামগৈ আকৌ বাৰীত যি আছে অমিতা কোমোৰা জাতিলাও চাতিলাও আৰু বাম খেতি দেউতাই কি কৰিছে মূলা কৰিছে লাই কৰিছে কি কৰিছে দি পঠিয়াবলৈ কবি মই আকৌ সেইবোৰ কৰি থাকিবলৈ নাই আৰু কুকুৰা কণী কেইটামানো দিবলৈ কবিচোন তহঁতৰ ঘৰত ইমান কুকুৰা আছে আমাৰ ঘৰত আকৌ কুকুৰা নাই নহয় এই লোকেল মাছ যে ধৰিছে বুলি কৈছে জীয়নীয়া মাছ আছে জীয়নীয়া মাছ কেইটামানো দিবলৈ কবি দেউতাই আকৌ আহিব নোৱাৰিলে নহয় মাছ কেইটামানো দিবলৈ কবি দেই চে ক'ৰ পাইছেহি এতিয়া সিহঁতি নহাৰ আগতে কণী দুটাকে বইল কৰি থওঁগৈ ছোৱালীজনী আহিলে মনে মনে খাবলৈ দিব লাগিব বিয়নীক নিদিওঁ কণী আকৌ সেই উমনিও ল'ব নহয় কুকুৰাজনীয়ে সেই দুটা আনি ছোৱালীজনীকে খাবলৈ দিওঁ হয় পাই বইল কৰি লওঁগৈ দেই বিয়নীয়ে সেই মাগুৰ মাছৰ জোলেই ভাত খাব ছোৱালীজনীলৈকে বইল কৰি থওঁ কণী দুটা সেই ঘৰৰ ফিচাৰীয়ে মাছ ধৰি থৈছোঁ নহয় একদম মাগুৰ মাছ ধৰি থৈছোঁ সেই ডিম দুটা বইল কৰি লওঁ পাই পটককেনে আকৌ বিয়নী আহি দেখিলে মোক বুলিব নিদিলে ছোৱালীকে খোৱালে ভিতৰতে পুটুককেনে খুৱাই ল'ম আৰু তাইক আৰু হেৰি মই কৈ নাথাকোঁ এতিয়া তহঁতৰ ঘৰে পালোহি আৰু ক'ত কি আছে কল পচলা কলডিলৰ পৰা আদি কৰি চব দি পঠিয়াবলৈ কবি এনেও শুনে নিবলৈ আহিব গাড়ীতহে যাম লৈ যাম আকৌ দেই হ'ব কম বাৰু স্পীডা মোৰ পিয়াহ লাগিছে পানী অকণ খাই লওঁগৈ পাই মাজনী যে আমাৰ কিছুমান ক্ষেত্ৰত মোৰ একদম দেখিবলৈ মন নাযায় নিজেতো একো এটা আনিব পৰা নাই আমাৰ ঘৰলৈ প্ৰথমবাৰ থাকিবলৈ আহিছে একদম বাৰীখনত কি আছে কি নাই অকল নিয়া ধান্দা মানে ইমান চেষ্টা কৰোঁ নিজৰ মা নিচিনাকৈ মৰম কৰিবলৈ তেওঁ আকৌ এইবোৰ কৰি দেখুৱাই এতিয়া নিজে পইচা এটাও দিয়া নাই মোক এইটোকে মিঠাই লওঁ বুলি খালি নিজে তেওঁ নিবলৈ আহে ক্ষেত্ৰত আমাৰ দেউতাই বেয়া দেউতাহে নেতা লগালে এইবোৰ এইবোৰ বেগে দি পঠিয়াবলৈ এইবাৰ মই মাক ক'ব লাগিব বাৰীত একো নাই বুলি দিবলৈ এইজনী ইমান দেৰি কৈছে আকৌ সেই গৰু জগিলে হপাই তহঁতৰ মোক গাখীৰকে এগিলাচ দিবলৈ কবি মই পানী চানী নাখাওঁ আকৌ দেই সোনকালে যিহকে দেখে তিহকে খাওঁ লাও কেলৈ কৰি থাকে বাৰু মোক খং উঠিলে আকৌ বেয়াকৈ কৈ দিম হ'লে দেই বিয়নী আহিম বুলি বাটটো চাই থকা নাই তাতে নতুন মিতি পদূলিতে ৰৈ থাকিব লাগিছিলে বহিলোহি দেই লৈ আনা কিবা এগিলাচ খাই লওঁ দেই শাহুৱেৰ লগত সমানে লাইন বনাই নবহিবিচোন যা তলত বৰ উজ্জ্বল এখন আনি ল কিহনো লাইন বনাই বহিবলৈ আহিছ বাৰু মা আপুনি কেলে চব সময়তে শাহু এইবোৰ কথা কৈ থাকে কিহৰ কৰিলেনো কি হ'ব দেউতা নাই নহয় এতিয়া বৰ টেপেক উত্তৰ নিদিবি দেই ঘৰ পালোহি বুলি তই আকৌ কৈ আছিলি মায়ে বৰ হেঁপাহ কৰিছে আপুনি গ'লে ভাল পাব ক'ত মায়ে এতিয়ালৈকে ওলোৱাহি নাই যে বিয়নী চিঞৰি আছো নতুন বিয়নীজনী মই প্ৰথম থাকিবলৈ আহিছোঁ বিয়া আগতে বাৰু আহিলোঁ দুবাৰ তিনিবাৰ বিয়াৰ পিছত এইবাৰ প্ৰথম থাকিবলৈ আহিছোঁ আগতেতো ঘূৰি যাবলৈহে আহোঁ এতিয়ালৈকে ওলাই অহা নাই কেইবাৰনো আহিছোঁ 5বাৰ মান হৈছেহে চাগে এতিয়াই যদি এনেকুৱা কয় পিছত পুৰণি হ'লে বিয়নী বুলি দেখোন একো ৰদ্দই নকৰিব পানী এগিলাচ নাই মই বোলো গাখীৰে দিব চাগে খুৱাব আৰু ওলাই অহা নাই এতিয়ালৈকে মই আকৌ মাৰ আগত আপুনি বহুত ভাল বুলি কওঁ দেই এইবোৰ আকৌ কেটকেটাই মাৰ আগত দেখুৱাই নাথাকিব মায়ে আকৌ মনতে বৰ বেয়া পাব সেইটো কথা নহয় এতিয়া আমাৰ শুনো ভাব এই বাহিৰৰ কথা কৈছোঁ তাই আহিলে মই এতিয়া বিয়নীক যদি লৈ আহে এতিয়া কিমান মই হেঁপাহ কৰোঁ পদূলি লৈ থাকোঁ সিহঁতি ঘৰৰ পৰা ওলাইছোঁ বুলি ফোন কৰা মাত্ৰকেই গোলাঘাটত ঘৰ যোৰহাট পাওঁতে কিমান দেৰি লাগে হ'লেও পদূলিত তুল চুল লৈ বহি পিনি ৰৈ থাকোঁ বিয়নী বুলি ক'লে বেলেগ মৰম এটা থাকিব লাগে আৰু পাই বিয়নী নাহিবই নি ওলাই অহা কাৰণে বেয়া পেলাইছি গুচি যাওঁগৈ পাই আপোনাৰ ছোৱালী থলোঁ আমাৰ সেই শুনে লৈ যাবহি মা কিবা কামত লাগি আছে চাগে ৰ'ব মই চাই আহিছোঁগৈ বেগটো থৈ যা এইটো ইমান দামী বেগ নেপেলাবিগৈ আকৌ পিছফালে নি বিয়নী পালেহি নি মই আকৌ সেই পিছফালে হাঁহক ভাত দিবলৈ গৈছিলোঁ আইজনী পালেহি গোটেইজনী একেবাৰে ক্ষীণাই গোটেইজনী শকত হৈ গ'লিগে পাই ইমান ধুনীয়াজনী হৈছ সঁচাকৈ দেই শাহুৱে বৰ মৰম কৰে চাগে ন গোটেইজনী একেবাৰে শুকাই গৈছোগৈ ভালকৈ খাবলৈ ববলৈ নিদিয়ে নি তাত আকৌ তই ঠাণ্ডা ভাত খাওঁ নি
হেৰিয়ে কয় এজনী বৰকে ঠাণ্ডা ভাতবোৰ নাখাবি গম পাইছনে আগতে তোৰ আইতায়ো মোক সেই বোৱাৰীয়ে খাব বুলি ঠাণ্ডা ভাত বৰকে খুৱাই খাই খাই গোটেইজনী বেমাৰী হৈ গৈছিলোগৈ নহয় লাষ্টত সেই দুদিন ডাক্তৰ ঘৰত থকাৰ পিছতহে গৰম ভাত খাবলৈ দিছে তয়ো এতিয়া গোটেইজনী খাই খাই শুকাই গৈছোগৈ বিয়নী হেৰি আকৌ এই গোটেইজনী ইমান ধুনীয়াজনী হৈ পৰিছে সেই ঘৰৰ পৰা যোৱাতকৈ আকৌ ভাল হ'ল দেখিবলৈ শকতো হ'ল তাকে কৈছোঁ আপুনি বৰ মৰম কৰে চাগে ন বৰকে কাম বনবোৰ নকৰিবি যা যা ভিতৰলৈ যা কিনো পাতিছে ভালকৈ শুনাও নাই দুখা ডাঙৰকৈ পাতে দুখা সৰুকৈ পাতে মাক জীয়েক দুইজনী কিনো পাতিছে পেট পাবলৈ টান পায় কিবা মোৰ কথাই বেয়াকৈ কৈছে নি আকৌ এই আকৌ লগাই নেকি বাৰু হেৰি আকৌ বিয়নী সেই বৰ ভাল পাইছোঁ গম পাইছেনে সেই ছোৱালীজনী যে ইমান আদৰ যত্ন কৰি ৰাখিছে সেই গোটেইজনী ঘৰৰ পৰা যোৱাতকৈ ভালেমানকণ ভাল দেখিছোঁ আকৌ মই সেইটো কাৰণে তাইক কৈছোঁ শাহুৱে লগত ভালকৈ থাকিবি দে বুলি কৈছোঁ আকৌ সেইটোকে কৈছিলোঁ তাইক হয় নি আপোনালোকেহে জানিব এতিয়া মাক জীয়েক দুইজনীয়ে ফুচ ফুচকৈ আকৌ দুখামান ডাঙৰকৈ কি পাতিলে মই মোৰ মাজত নোসোমাওঁ গম পাইনে মাক জীয়েকক তাকে সেই পিয়া অকণমান লাগি আহিছিলে বাৰু সেই লাগিছিলে নি তাকে সেই ভালেমান ডোখৰ বাট নহয় খোজকাঢ়ি আহিছোঁ সেই বাছত সেই তিনিআলিতে নমালে তাতে ৰ'দটো অকণমান ওলাই আছে পিয়া এখন লাগোতে লাগিছে পানী অকণ দিয়া হ'লে খালোঁ হয় আৰু নিদিলেও নালাগে বাৰু বিয়নী দিম আকৌ কেলে নিদিম হয় ৰ'ব মই এই মাত্ৰ ঠাণ্ডা পানী এগিলাচ লৈ আহিছোঁ দেই আনিছোঁ ৰ'ব কিবা কথাবোৰ একো বুজি নাপাওঁ শুন এইফালে কি হ'ল কোৱা মই এই ইয়াতে কণী দুটা থৈ দিছোঁ এগিলাচ পানী সিহঁতি তই খাই ল'বি মই আকৌ এই তোমাক যে কথাবোৰ মায়ে তেনেকৈ কয় তোমাক কওঁ সেইটো জানিবলৈ দি দিবা আকৌ মাক এই নিদিওঁ তই খাই ল মই পানী কণী থোৱাওঁগৈ দেই দুইজনীয়ে বোলো কিবা খাইছে নে কিবা কথাই পাতিছে বুলি সোমাই আহিছিলে বোলো এই নহয় বিয়নী মই আপোনালৈ পানীকে উলিয়াইছিলোঁ ব'লক খাই ল'ব ব'লক বিয়নী লওক পানী এগিলাচ খাই লওক দিয়ক সেই গৰু জগা দেখিছিলোঁ গাখীৰ নাই খুওৱা নাই বিয়নী সেই পৰহি দিনা পোৱালি দিছেহে গাখীৰ খীৰাব নাই হোৱা তেতিয়াহ'লে চাগে ফেহুহে আছে কিজানি এই বিয়নী আৰু ছোৱালীজনী আহিব বুলি কিজানি থৈ দিছে নহয় আপুনি ফ্ৰিজত নাই বিয়নী আমি ফেহুখন বৰকৈ লোভ নকৰোঁ যে সেই ওচৰত সেই যিমান সৰু ল'ৰা ছোৱালী আছে চবকে অকণ বিলাই দিলোঁ আৰু সেই থৈ মেলি দিয়া নাই আমি ঘৰত খাবলৈ নথওঁৱেই ল'ৰা ছোৱালীবোৰকে খুৱাওঁ তেতিয়াহ'লেতো আৰু উপায় নাই যদি এই দুদিনমান থাকিব নহয় তাইৰ হাতত গাখীৰকে দি পঠিয়াব কিবা সেই গৰমে বৰ ভমভমনি এটাহে উঠিছে গম পায়নে সেই বৰষুণেই দিব নেকি পাই মই সেই প্লেটখনে গ্লাছটা থৈ আহিছোঁ দেই ৰ'ব বাৰু জীয়েকৰ ঘৰলৈ নোকোৱাকৈ বস্তু দি পঠিয়াব লাগে মই ছোৱালীজনী ঘৰলৈ চিৰা কোমল চাউল উখোৱা চাউল আৰৈ চাউল বৰা চাউল কচু ঢেকীয়া জালুকৰ পৰা আদি কৰি যিমান যি আছে চব দি পঠিয়াওঁ আকৌ একো গাত খটাই নাই আকৌ খুজিলেও কিবা কথাবোৰ হেৰিহে কৰি দেখুৱাই পাই গৰম উঠিছে ঠাণ্ডা লাগিছে এজনী খালিনে খাই হৈছে তোৰ যে মই শাহু এজনী বৰ আচৰিত পালোঁ আকৌ দেই ইমান কিবা সেই খাবলৈ ববলৈ নোপোৱা মানুহটোৱে ইটো বিচাৰিব সিটো বিচাৰিব চব সময়তে কিবা সেইবোৰ ভাল নাপাওঁ পাই এনেও কিবা কিবি থাকিলে মই বিচাৰি মেলি দিমেই এইবোৰ কথা নহয় মা এইবাৰ একো দি নপঠিয়াবা তোমালোকে দিহে চল পইচা একেবাৰে সেইটো কথা নহয় নিজৰ এতিয়া ছোৱালীজনীলৈ বুলিহে দি পঠিয়াওঁ কিবা এটা বোলো ভালকৈ খাবি বুলি চাচোন চা গোটেইজনী একেবাৰে খিনাই মিনাই অৱস্থাই নাই হাতবোৰ কিবা অকণমানি হৈ গ'লগৈ অকণমান ভালকৈ খাবলৈ ববলৈ পালেহে ছোৱালী ভাল হবি ঘৰত থাকোঁতে ইমান ধুনীয়াজনী আছিলি মুখে চুখে এতিয়া চাচোন বাৰু হাত ভৰিবোৰ নায়েই টিলিকি হৈ পৰিলে মাক বাপে এনেকুৱা স্বভাৱৰ কাৰণে ওচৰবোৰো ভাল নাপায় কোনেনো ভাল পাব এনেকুৱা স্বভাৱৰ মানুহ ভাল নাপায় নহয় হেৰি আকৌ শুন তই আকৌ লগত থাকি এনেকুৱা নহবি দেই তই হ'লে ভাল হবি মানুহৰ ওচৰ চুবুৰীয়া মানুহক অকণমান মৰম চেনেহ কৰিবি হ'ব যা সেই কাপোৰযোৰ সলাই লগে যা এই ইমান গৰমত পাটৰ কাপোৰযোৰ পিন্ধি আহিছ এইবাৰ পাটৰ কাপোৰযোৰ পিন্ধি নাহিবি আৰু এতিয়া অকণমান পুৰণা হ'লি নহয় যা কাপোৰযোৰ সলাই লগে যা হেৰি মই বেলেগ এযোৰে পিন্ধি আহোঁ বুলি কৈছিলোঁ মায়েহে আকৌ ক'লে বোলে ওচৰৰ মানুহবোৰে কি দিছিলে তই খাই নাই দুবাৰমানহে বোলে গৈছ পিন্ধি পেলাই মানে এইবোৰকে পিন্ধুৱাই আনিলে হেৰি মই আৰু বাকী নেকলেছ চেকলেছবোৰ খুলি থৈ আহিছোঁ সেই গৰমখনত পিন্ধিব পাৰি নি বাৰু এইবোৰ ইমানকৈ হয় পাই তেওঁ আকৌ সেই দেখুৱাবলৈ বিচাৰিছিলে আকৌ আমাৰ ঘৰৰ পৰা কি দিছোঁ দেখুৱাবলৈ বিচাৰিছিলে আকৌ মই কিবা কম বস্তু দিছোঁ নি ময়ো ভালকৈ দি পঠিয়াইছোঁ মই যিমানখিনি বস্তু দিছোঁ আমাৰ এইখিনিত কোনেও দিয়া নাই বিয়নীয়ে কি বুলি ভাবিছে তেওঁহে জানিবা তেওঁৰ ল'ৰাইহে জানিবা আমাৰ ছোৱালীক বস্তু দিছে মই যেনিবা লগত একো দিয়াহে নাই কথা ক'বলৈ আহে কিবা বিয়নীজনী সঁচাকৈ খংহে উঠে দেই ইমান গৰমত ছোৱালীজনীক ইমান পাটৰ কাপোৰযোৰ পিন্ধাই আহিছে ডিঙিটো সেইবোৰ পৰা পিন্ধাই আনিছে অলপ কষ্ট পাইছেনে বাৰু ইফালে সেই তাত বা কি খাবলৈ দিয়ে গোটেইজনী শুকাই গৈছেগৈ দেখি বেয়াহে লাগিছে এইকেইদিন ভালকৈ থাকিব নহয় ভালকৈ খুৱাব লাগিব পাই মাছে মঙহে ছোৱালীজনী অকণমান শকত কৰি পঠিয়াব লাগিব এতিয়া চাহ অকণ দিওঁ বুলি ভাবিছিলোঁ এতিয়া নিদোৱেই নহ'লে অকণমান দেৰিকৈহে দিম যাওঁ বাহিৰলৈকে যাওঁ বিয়নীৰ লগতে দুআষাৰমান পাতোঁগৈ আকৌ ভিতৰত সোমাই থাকিলেও ক'ব নহয় ছোৱালীজনীৰ লগত কিবা ফুচফুচকৈ পাতিছোঁ বুলি যাওঁ তেওঁৰ লগতে কথা পাতোঁগৈ মই কাপোৰকেইটা সলাই ল'মগৈ দেই
অঁ আপুনি সলাবনে? সলাম তই সলাই ল'বি বেগটো লৈ যাওঁ থৈ দিবি অঁ অঁ পইচা কেইটকামান আছে আকৌ দেই ভালকৈ থবি বিয়নী কওকচোন খবৰ খাতি কেনেকুৱা ভালে কুশলে আছেনে বিয়ৈ ভালনে ভালেই দেই ভগৱানৰ আশীৰ্বাদত এইকেইদিন চব ঠিকেই আছোঁ বেমাৰ আজাৰবোৰ নাই বিষ চিষ আছে বাৰু অকণমান হয় বাৰু সেইবোৰ আজিকালি থাকেই গম পায়নে মানুহবোৰৰ দেখোন ইটো বিষ সিটো বিষ ওলায়ে থাকে হেৰি নহয় এটা কাম কৰিব কাপোৰযোৰ সলাই লওক দুইজনীয়ে সেই পিছফালে ঢেকীয়াকে বুটলিমগৈ ওলাব অঁ সেই সৰহকৈ বুটলিব লাগিব ঘৰলৈ এমুঠি লৈ যাম অঁ আমাৰ তাত আকৌ ঢেকীয়া তেনেকৈ পাবলৈ নাই আজিকালি অকণমান আৰাম হৈছে আপোনাৰ ছোৱালীক নিয়াৰ পৰা ভালেমানখিনি কাম কৰি মেলি সহায় কৰি দিয়ে অঁ তাই আকৌ সেই চেহেৰাটো দেখি মই গম পাইছোঁ তাই যে ঘৰ ধৰিবলৈ শিকিছে বুলি তাকে মোৰ আকৌ সেই ৰ'দত অহা নহয় পিছবেলা ইমান সময়ত ঘৰত ভালকৈ চাহ অকণমান খাওঁ লাল চাহেই খাওঁ বাৰু কিবা অকণ খাওঁ লাগিছে যাওক চাহ অকণ বনককৈ ময়ো সেই কাপোৰজুৰি সলাই আহোঁগৈ তাৰ পিছফালে কচু ঢেকীয়া মাটি কান্দুৰি চাটি কান্দুৰি যি ওলাই আছে চব বুটলি মেলি লৈ যাব লাগিব এই দেউতাকে খাই বৰ ভাল পায় গম পায়নে আপুনিও সেই চাহ বনককৈ মই কাপোৰকেইটা সলাই লওঁগৈ আপোনাৰে পিন্ধিম আকৌ দেই মই ৰাতিটোৰ কাৰণে কাপোৰ লৈ অনা নাই মানে ইজনী সঁচাকৈ দেই বৰ তেজ খাতি বিয়নী আৰু মানে মই কৈছোঁ নহয় সেই মোৰ ভাগ্যত এনেকুৱা বিয়নী থাকিব লাগেনে চাচোন বাৰু আহি পাইছেহি চাহ এটা খাবলৈ পোৱাই নাই বস্তু নিয়া ধান্দা কৰিলে ভাল বিয়নীজনী পালোঁ দেই সঁচাকৈ খুৰাম দিওঁগৈ চাহ পানী এবাতি দি লওঁ নহ'লে তাকে কৈ থাকিব